নমস্কাৰ বন্ধুবনীসকল ওয়েলকাম টু অখঞ্জয় ইউটিউব চেনেল। তো বন্ধুবনীসকল আজি এটা জব ইনফরমেশন ভিডিও লৈ আইছো। তো ভিডিওটো সম্পূৰ্ণ ভালদৰে চাব। তো ফ্ৰেন্ডছ সকল আৰআৰবি অৰ্থাৎ ৰেলৱে ৰিক্ৰুইটমেন্টৰ বোৰ্ডৰ ফালৰ পৰা তো বহু কেইটামান ৯৯৭০টা মান পোষ্ট মুকলি কৰি দিছে। এই পোষ্ট নেম হৈছে এসিস্ট্যান্ট লোকো পাইলট। তো এটো বহুত দিন আগতে এডভাৰটাইজমেন্টটো মুকলি কৰি দিছিল। তো আপোনালোকক এটোৱে কবলৈ মই ভিডিওটো বনাইছো যে যিসকলে এপ্লাই কৰা নাই তো এপ্লাই কৰিব পাৰে, বেছি সময় নাই আৰু 11 মে লৈকে লাষ্ট ডেট আছে। এটো আপোনালোকে চাব পাৰিছে, ইয়াতে লিখা আছে 11 তাৰিখত এটো লাষ্ট ডেট আছে আৰু এটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব। তো যিসকলে ক্যান্ডিডেটে এপ্লাই কৰিছে সিহঁতৰ বাবে তো ভালে, আৰু যিসকলে এপ্লাই কৰা নাই সিহঁতে এপ্লাই কৰি দিয়ক সোনকালে, কাৰণ 11 তাৰিখত যদি এপ্লাই কৰে তেতিয়া সাৰ্ভাৰৰ প্ৰবলেম হ'ব পাৰে। তো ফ্ৰেন্ডছ সকল আপোনালোকক মই ৰিমাইন্ডাৰ দিব আহিছো যে যিসকলে এপ্লাই কৰা নাই এপ্লাই কৰি দিব পাৰে। তো এটো ইয়াতে টোটাল ৯৯৭০টা মান পোষ্ট দিয়া আছে আৰু ইয়াতে দৰমহা উল্লেখ কৰিছে যে ১৯,৯০০ পৰা ৭০,০০০ টকালৈকে। তো এটো হৈছে এসিস্ট্যান্ট লোকো পাইলট। তো ফ্ৰেন্ডছ সকল ইয়াতে বয়সটো দিছে 18 পৰা 30 বছৰ হলে এপ্লাই কৰিব পাৰিব। ইয়াতে লিখা আছে চাওক 18 পৰা 30 বছৰ আৰু এজ ৰিয়েকশন পাব। ওবিসি এনসিএলৰ বাবে 3 ইয়াৰ্স, এসসি এসটি বাবে 5 ইয়াৰ্স এজ ৰিয়েকশন পাব। তো ফ্ৰেন্ডছ সকল এডুকেশন কোৱালিফিকেশন বিচাৰিছে, ইয়াতে মেট্ৰিক পাস হলেও আবেদন কৰিব পাৰিব আৰু মেট্ৰিক পাসৰ লগতে আইটিআই ডিপ্লোমা বিচাৰিছে, যেটো আইটিআই যেটো ইলেক্ট্ৰিচিটি এণ্ড ইনস্ট্ৰুমেন্ট যেটো ডিপ্লোমা থাকে সেই ডিপ্লোমাটো যদি আছে আপোনালোকৰ তেন্তে এপ্লাই কৰিব পাৰিব আৰু লগতে মেট্ৰিক পাস হ'ব লাগিব। তো ইয়াতে চাওক লিখা আছে মেকানিক্যাল ৰেডিঅ', মেকানিক্যাল মটৰ ভেহিকেল, তাৰ পিছত মেকানিক্যাল বহুত ধৰণৰ ইয়াতে ডিপ্লোমা বিচাৰিছে। অকল আইটিআই হলে আৰু মেট্ৰিক পাস হলে আবেদন কৰিব পাৰিব। তো আৰু এটা অৰ অপশন দিছে যে 3 ইয়াৰ্স ডিপ্লোমা মেকানিক্যাল, যদি 3 ইয়াৰ্স ডিপ্লোমা মেকানিক্যাল ইলেক্ট্ৰনিকৰ আপোনালোকৰ ডিপ্লোমা আছে তেন্তে আবেদন কৰিব পাৰিব। আইটিআই নহলেও হ'ব, যদি আপোনালোকৰ 3 বছৰৰ মেকানিক্যাল ইলেক্ট্ৰনিকৰ ডিপ্লোমা আছে তেন্তেও আবেদন কৰিব পাৰিব। তো ফ্ৰেন্ডছ সকল ইয়াতে মেডিকেল ষ্টেণ্ডাৰ্ড A1 বিচাৰিছে আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড হ'ব আপোনালোকৰ ফিজিকেল ফিট থাকিব লাগিব। ভিজন আৰু ভিজন ষ্টেণ্ডাৰ্ড ইয়াতে আই ভিজন, তাৰ পিছত চাওক ইয়াতে লিখা আছে ফিল্ড অফ ভিজন, নাইট ভিজন। তো এইবিলাকৰ অৰ্থাৎ আপোনালোকৰ চকুৰ পাৱাৰটো ইয়াতে পৰীক্ষা কৰা হ'ব। এই পোষ্টটো আবেদন কৰাৰ বাবে ইয়াতে এপ্লিকেশ্যন ফিজ বিচাৰিছে। এসসি এসটি এক্স সাৰ্ভিসমেন ফিজিকেল হ্যান্ডিক্যাপ ক্যান্ডিডেটৰ বাবে 250 টকা বিচাৰিছে আৰু আদাৰ্স যেটো জেনাৰেল ওবিসি ক্যান্ডিডেট হয় সিহঁতৰ বাবে 500 টকা ইয়াতে পে কৰিব লাগিব যেতিয়া আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব। তো এটো পে কৰিব লাগিব। তো ফ্ৰেন্ডছ সকল ইয়াতে হেল্পলাইন নাম্বাৰ দি দিছে আৰআৰবি ৱেবছাইটৰ ফালৰ পৰা। তো ইয়াতে নাম্বাৰ দিছে, এই নাম্বাৰত আপোনালোকে কল কৰি কিবা যদি প্ৰবলেম হয় এই নাম্বাৰত আপোনালোকে কল কৰি শুনিব পাৰিব, বা কিছু জনা থাকিলে এই নাম্বাৰত আপোনালোকে ফোন কৰিব পাৰিব, নহলে ইমেইল আইডি দি দিছে, ইমেইল আইডিত আপোনালোকে ইমেইলত জৰিয়তে ইনফৰমেশন ল'ব পাৰিব। তো ফ্ৰেন্ডছ সকল এটো আছিল ৰেলৱে ৰিক্ৰুইটমেন্টৰ বোৰ্ডৰ ফালৰ পৰা যেটো লোকো পাইলট ৯৯৭০টা মান অল ইণ্ডিয়াৰ এটো পোষ্ট হয়। এটো মই ডেসক্ৰিপচনত দি দিম, আপোনালোকে চাই ল'ব। তো ফ্ৰেন্ডছ সকল এটো আছিল লাষ্ট ডেট 11 তাৰিখ, অৰ্থাৎ মে মাহৰ 11 তাৰিখত এটো লাষ্ট ডেট আছে। তাৰ আগতে আপোনালোকৰ যদি 10+ লগতে আইটিআই বা মেকানিক্যাল যিকোনো ধৰণৰ যদি ডিপ্লোমা থাকে ইলেক্ট্ৰনিক ইলেক্ট্ৰিচিটিয়ান তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুবনীসকল এটো আৰআৰবি ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব লাগিব, যেটো ৰেলৱে ৰিক্ৰুইটমেন্ট বোৰ্ড। গুগলত আপোনালোকে সাৰ্চ কৰিব আৰআৰবি, তেতিয়া আপোনালোকে তাতে ফাৰ্স্ট যেটো আৰআৰবিৰ অফিচিয়েল ৱেবছাইট তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেন্ডছ সকল আজি এইখিনি ভিডিওলৈ সমাপ্ত কৰিম। নেক্সট আকৌ জব ইনফৰমেশন ভিডিও লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় অসম।